জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ আজি ৬ষ্ঠ দিন আৰু ৬ষ্ঠ দিনত মই বৰ্তমান উপস্থিত আছো সোণাপুৰৰ কমাৰকুছিৰ সেই বিশেষ স্থানডোখৰত যিডোখৰত আচলতে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে অন্তিম শয়ন কৰিছিল আৰু অন্তিম শয়নস্থলীত আজি বীৰ দি বাট নোপোৱা অৱস্থা বুলি কৈছো মই। ইয়াত দৃশ্যাংশ চাওক আপোনালোকে, প্ৰত্যেকে প্ৰিয় শিল্পীগৰাকীক বিচাৰি আহিছে ইয়ালে সোণাপুৰলৈ আৰু সোণাপুৰত বিভিন্ন প্ৰান্তৰ লোকসকল এনেদৰে একত্ৰিত হৈছে আৰু প্ৰাণৰ শিল্পীগৰাকীক আচলতে ধূপ বা ফুলেৰে প্ৰণাম জনাইছে আৰু তেওঁলোকে বিচাৰিছে জুবিন গাৰ্গ এনেদৰে প্ৰতিগৰাকী ব্যক্তিৰ মাজতে জীয়াই থাকক আৰু তাৰ বাবে এয়া প্ৰতিগৰাকী অনুৰাগীৰ এয়া আন্তৰিক প্ৰয়াস। আৰু আপুনি যেইফালে চাই কেৱল মানুহ আৰু মানুহ, আৰু এয়াই আচলতে জুবিন গাৰ্গৰ সত্তা আৰু জুবিন গাৰ্গৰ সত্তাক যে কোনোদিনে অসম আৰু অসমবাসীয়ে নাপাহৰে তাৰে যেন প্ৰমাণ দাঙি ধৰিছে এইসকল জুবিন অনুৰাগী আৰু বিভিন্ন প্ৰান্তৰ পৰা এনেদৰে লোকসকল আহি একত্ৰিত হৈছে। আৰু এয়া মই সোণাপুৰৰ কমাৰকুছিৰ জুবিনৰ অন্ত্যেষ্টিক্ৰিয়াস্থলীৰ পৰা পোনে পোনে আপোনালোকক দেখুৱাইছো আৰু এয়াই জুবিন অনুৰাগী। আপুনি যেইফালে চাই চাকি বন্তি জ্বলাইছে, বিভিন্ন প্ৰান্তৰ পৰা এনেদৰে লোকসকল আহিছে আৰু প্ৰাণৰ শিল্পীগৰাকীক ওচৰৰ পৰা এবাৰ চোৱাৰ হেঁপাহ আৰু অন্তিম শয়নস্থলীত এনেদৰে বিভিন্ন প্ৰান্তৰ লোকসকল আহি উপস্থিত হৈছে আৰু তেওঁলোকৰ এটা আশা জুবিন গাৰ্গক তেওঁলোকে কেতিয়াও নাপাহৰে আৰু এনেদৰে জুবিন গাৰ্গক বুকুৰ মাজত প্ৰাণৰ মাজত জীয়াই ৰাখিব বিভিন্ন প্ৰান্তৰ লোকসকল আহিছে। আৰু দাদা আপোনাৰ লগত কিছু কথা পাতিব বিচাৰিছো। ক'ৰ পৰা আহিছে দাদা? হয়, আমি কাৰ্বি আংলঙৰ পৰা আহিছো। কি ক'ব আজি এই স্থানলৈ আহি কেনেকুৱা অনুভৱ হৈছে? দেখিয়ে বুজিছো নিজৰে মই জুবিন দাক ইমান ভাল পাওঁ, ৰাইজে মানে বৰ্তমান লোকে এতিয়া ভিৰ কমাই নাই। চাকি জ্বলাইছে, বন্তি জ্বলাইছে, মন্দিৰ পৰিৱেশৰ সৃষ্টি হয় আৰু আচলতে পুণ্যতীৰ্থলৈ পৰিণত হৈছে বুলি ক'ব লাগিব। আৰু আপুনি যদি দৃশ্যাংশ চাই কেৱল মানুহ আৰু মানুহ, প্ৰতিগৰাকী প্ৰাণৰ শিল্পীগৰাকীক এনেদৰে এগছি বন্তি এপাহ ফুলেৰে পুষ্পাঞ্জলি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ প্ৰয়াস কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে, এয়া আন্তৰিক প্ৰয়াস তেওঁলোকে অব্যাহত ৰাখিছে। প্ৰাণৰ শিল্পীগৰাকীক এনেদৰে বুকুৰ মাজত জীয়াই ৰাখিব অসমবাসীয়ে। বিভিন্ন প্ৰান্তৰ লোকসকল আহিছে, যথেষ্ট বুকুত শোক আছে তাৰ মাজতো কিন্তু প্ৰাণৰ শিল্পীগৰাকীক এনেদৰে জীয়াই ৰখাৰ প্ৰয়াস অব্যাহত ৰাখিছে। এনেদৰে চাওক আপোনালোকে বীৰ দি বাট নোপোৱা অৱস্থা, ভিন্ন প্ৰান্তৰ পৰা এইসকল লোক আহিছে। দাদা ক'ৰ পৰা আহিছে? মই ৰহাৰ পৰা আহিছো। কি ক'ব, কেনেকুৱা পৰিৱেশ দেখি কেনেকুৱা লাগিছে? পৰিৱেশ চাই ভালে লাগিছে, কিন্তু অলপ মৰ্মান্তিক হয়, মানে দুখ লগা বিষয়। কিন্তু আমি জুবিন দাক হেৰুৱাইছো, খুব বেয়া সময়ত হেৰুৱাইছো। ন্যায় সম্পৰ্কত মই এইটোৱে ক'ম যে যিটো হৈছে এইটো মানে ভালকে তদন্ত হ'ব লাগে আৰু যোনেই নহওক কিয় ইয়াত ভয় কৰিবলগীয়া কথা নাই। যোনেই হওক ইয়াৰ উচিত শিক্ষা পাব লাগে আৰু শাস্তি পাব লাগে। হয়, নিশ্চয়কৈ প্ৰতিগৰাকী জুবিন অনুৰাগীয়ে জুবিনৰ আত্মাৰ সদ্গতি যদিও কামনা কৰিছে, কিন্তু তেওঁলোকেও জুবিনৰ আত্মাৰ পৰা বিচাৰিছে জুবিনে ন্যায় পাওক। আৰু কি ক'ব আজি এই স্থানত আহি উপস্থিত হৈছে? ক'ৰ পৰা আহিছে? মই আহিছো বিশ্বনাথ চাৰিআলিৰ পৰা। মই বিশ্বনাথ চাৰিআলিৰ পৰা আহি ইয়াত সমাধি ক্ষেত্ৰখনত আহিছো। মই আগতে আহিবলৈ চেষ্টা কৰিছিলো কিন্তু আহিব পৰা নাই। জুবিন দা যিদিনা ঢুকাইছিলে নেক্সট ডে মই ৰাতিপুৱাৰ পৰা জুবিন দাৰ ঘৰতে আছিলো দুদিন, কিন্তু মই তাৰপিছত মই গুচি গলো, তাৰপিছত আহিব পৰা নাই। আজি মোৰ আহিব চানডেৰ বাবে আহিব মানে সময়টো মিলাই মই আহিব লগা হৈছে। এতিয়া পৰিৱেশ এনেকুৱা হৈছিল যে আপোনাৰ মংগলবাৰ দিন দাহ কৰালে, কিন্তু আজিৰ দিনটোতো মানুহৰ ইমান সমাগম দেখি মানে আচৰিত হোৱা যেন লাগিছে যে আজিৰ এই দিনটোতো তেওঁৰ কাৰণে মানুহ ইমান ভিৰ, আগলৈ কিমান দিনলৈকে মানুহ ইমান ভিৰ থকা দেখা যাব আমি সেইটো মানে কল্পনা কৰিব নোৱাৰো। আৰু দ্বিতীয় এজন ব্যক্তি যে এওঁৰ নিচিনা যে আহিব বা আমাৰ য়ং জেনেৰেশ্যনত আমি আৰু দেখা নাপাম, কেতিয়াও দেখা নাপাওঁ। হয়, নিশ্চয়কৈ। আৰু দ্বিতীয় এগৰাকী এনেকুৱা ব্যক্তি যেন নাহিব সেয়াই অনুভৱ কৰিছে প্ৰতিগৰাকীৰে। যে আপুনি চাওক যেইফালে কেৱল মানুহ আৰু মানুহ, আৰু এয়াই আচলতে জুবিন অনুৰাগী আৰু জুবিন অনুৰাগীসকলে এনেদৰে এগছি বন্তিৰে প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধা জনাব বিচাৰিছে। বাইদেউ অকণমান কথা পাতিব বিচাৰিছো, ক'ৰ পৰা আহিছে আৰু এই সমাগম দেখি জুবিনৰ সমাগম দেখি কেনেকুৱা অনুভৱ হৈছে সোণাপুৰত? মই বিশ্বনাথ চাৰিআলিৰ পৰা আহিছো আৰু দেখি অতিকে মানে ভাল লাগিছে, কাৰণ সমাধিস্থলী বুলি ক'লে মানুহ যাবলৈ ভয় কৰে, কিন্তু জুবিন দাৰ সমাধিস্থলী আচলতে নামঘৰ মন্দিৰলৈ পবিত্ৰ স্থানলৈ ৰূপান্তৰিত হৈছে। দেখি ভাল লাগিছে। জুবিন দাৰ আত্মাই শান্তি পাওক আৰু চবতকে বেছি দুখীয়ে শাস্তি পালে আৰু ভাল লাগিব। হয়, ৰাইজে প্ৰাৰ্থনা জনাইছে আত্মাৰ সদ্গতিৰ কাৰণে, কিন্তু সমান্তৰালভাৱে কিন্তু প্ৰতিগৰাকী জুবিন অনুৰাগীয়ে বিচাৰিছে যিসকল ব্যক্তিলৈ অভিযোগৰ আঙুলি উঠিছে সেই ব্যক্তিসকলে ন্যায় পাওক আৰু ন্যায় পাই জুবিনৰ ন্যায় দিয়ক। আৰু সেয়ে আচলতে এই অন্তিম অন্ত্যেষ্টিক্ৰিয়াস্থলীৰ পৰা প্ৰতিগৰাকী ব্যক্তিৰ আহ্বান, আৰু তেওঁলোকে বিচাৰিছে এনেদৰে জুবিন গাৰ্গক বুকুৰ মাজত জীয়াই ৰাখিব প্ৰতিগৰাকী অসমীয়া। আৰু এয়া আজিৰ সোণাপুৰৰ কমাৰকুছিৰ অন্তিম শয়নস্থলীৰ পৰিৱেশ।